পাখণ্ড মাৰ্কছ কুজুৰে ধৰ্ষণ কৰি হত্যা কৰিছিল 5 বছৰীয়া শিশুটিক জয়দেৱ কুচুৰ বিশেষ আদালতে প্ৰদান কৰিছে এই ৰায়দান আমি পুনৰবাৰ জনাইছো আপোনালোকক ইতিমধ্যে এই ধৰ্ষণ কাণ্ডৰ যেতিয়া ঘটনা সংঘটিত হৈছিল পৰিয়ালৰ লোকে বিভিন্ন ধৰণৰ দাবী বিভিন্ন দল সংগঠনে দাবী উত্থাপন কৰিছিল দুখিক উচিত শাস্তিৰ এয়া শাস্তি বিহাস হৈছে যাৱজ্জীৱন কাৰাদণ্ডৰ অৱশেষত হেয়া গুৰুত্বপূৰ্ণ ৰায়দান কোকৰাঝাৰ বিশেষ আদালতে গুৰুত্বপূৰ্ণ ৰায়দান কৰিছে শিশু ধৰ্ষণ আৰু হত্যাকাৰীক যাৱজ্জীৱন কাৰাদণ্ড আৰু 50,000 টকাৰ জৰিমনা পক্সো আইনৰ অধীনত 30 বছৰৰ সষ্টম কাৰাদণ্ড বিহা হৈছে লগতে 20,000 টকাৰ জৰিমনা বিহিছে জৰিমনা নিদিলে অতিৰিক্ত এবছৰ কাৰাবাসৰ ৰায়দান পাখণ্ড মাৰ্কছ কুজুৰে ধৰ্ষণ কৰি হত্যা কৰিছিল 5 বছৰীয়া শিশুটিক সেই মুহূৰ্তত এই ধৰ্ষণকাৰীটোৰ ফাঁচীৰ দাবী উত্থাপন কৰিছিল বিভিন্ন দল সংগঠনে জয়দেৱ কুচুৰ বিশেষ আদালতে ৰায়দান কৰিছে স্পেশাল জাজ জয়দেৱ কোচৰ আদালতে এটা ৰায় দিয়ে এইটো কেছটো আছিল গোসাইগাঁও পিএছ কেছ নাম্বাৰ 120/21 স্পেশাল কেছ নাম্বাৰ 43/21 এইটো কেছটো এনেকুৱা আছিল যোৱা 17/3/2021 তাৰিখে ইনফৰমেণ্টে এটা এজাহাত দিয়ে গোসাইগাঁও থানাত এজাহাত দি জনায় যে তাৰ ভাতিজি ছোৱালী 16/3/2021 তাৰিখে সন্ধিয়া সময় এই আসামী মাৰ্কছ কুজুৰৰ লগত গৈছিলে তাৰ পুচুলাই লৈ গৈছে আৰু পিছত ঘূৰি নাহিলে পিছত জানিব পাৰিলে যে আসামীয়ে ভতিজিক বলৎকাৰ কৰি হত্যা কৰি নদীত পেলাই ৰাখিছে সেই হিচাপে ইনভেষ্টিগেশ্যন কৰিলে পুলিচে আসামী দেখাই দিয়া মতে ডেড বডি উদ্ধাৰ কৰিলে আৰু ইনভেষ্টিগেশ্যন যাৱতীয় কৰি চাৰ্জশ্বিট জমা দিলে আজি এইটো ইমান দিনে ট্ৰায়েল হ'ল আৰু আজি অনাৰেবল স্পেশাল জাজ জয়দেৱ কোচৰ আদালতে ৰায়দান প্ৰদান কৰে ৰায়টো এনে ধৰণৰ আছিল যে আসামী মাৰ্কছ কুজুৰক 376 AB আৰু 302 IPC সেকশনত আৰু ৰিটুইট সেকশন 6 অফ পক্সত এইটো চাৰ্জ ফ্ৰেম হৈছিল তেখেতৰ এগেইনষ্টত আৰু 302 IPCত যাৱজ্জীৱন কাৰাদণ্ড লগতে 50,000 ফাইন অনাদায়ে আকৌ 1 বছৰৰ জৰিমনা বিহে আৰু আণ্ডাৰ সেকশন 6 অফ পক্সত 30 বছৰ কাৰাদণ্ড লগতে 20,000 টকা ফাইন দিয়ে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ